Good morning everybody. উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰীকে শুভেচ্ছা জনাইছো। তোমালোকৰ প্ৰশ্ন কাকতখনৰ সেকশন বি ত এডভান্স ৰাইটিং স্কিল বুলি এটা অপচন থাকে। এই এডভান্স ৰাইটিং স্কিল ইয়াৰ ভিতৰত পোষ্টাৰ ৰাইটিং, এডভাৰটাইজমেন্ট ৰাইটিং, নোটিছ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, জব এপ্লিকেশন আৰু লেটাৰ টু দা এডিটৰ এনে ধৰণৰ কেইবাটাও প্ৰশ্ন থাকে। তাৰে ভিতৰত আজি আমি এডভান্স ৰাইটিং স্কিলৰ এটা বিশেষ বিষয় এয়া হৈছে নোটিছ ৰাইটিং। এই নোটিছ ৰাইটিংৰ বিষয়ে আলোচনা কৰিব লাগবাহিছো। গতে নোটিছ ৰাইটিংটো কেৱল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষতেই লাগিব তেনে নহয়, আৰু এই বেলেগ ক্লাছবিলাকতো হয়তো প্ৰয়োজন হয়। গতিকে এই ক্লাছটো কেৱল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলতেই সীমিত নাথাকি বাকি ক্লাছবিলাক যাৰ যাৰ এই নোটিছ ৰাইটিংৰ প্ৰয়োজন হয় তেওঁলোকৰ কাৰণেও এই ক্লাছটি দিয়া হ'ল। So notice writing, very easy tips to notice writing. So আসলে notice writing or এটা ফরম্যাট আছে আৰু সেই ফরম্যাট মতে লিখিব লাগে, আৰু সেই ফরম্যাটটোত আমি যদি এই ফরম্যাটটোক এটা ফরম্যাট বুলি ধৰি ললে ফরম্যাট কি কোৱাৰ লগে লগে আমাৰ কি মনলৈ এটা আহে অসাগে এটো টান হ'ব তেনেকুৱা ধৰণৰ ভাৱ এটা আমাৰ মনলৈ আহি থাকে ফরম্যাট বুলি কোৱাৰ লগে লগে। আৰু সেইখানে এটোক যদি আমি ফরম্যাট বুলি নধৰি very easy tips to writing notice বুলি কওঁ তেতিয়া হলে মনটো বেছি থাকিব, ইয়াত আমি বুজিবলৈ আমাৰ আগ্ৰহ জানিব। গতে আসলতে এইটো এটা ফরম্যাট নহয়, ই কেটামান টিপছে নোটিছ আমি কেনেকৈ ভালকৈ লিখিব পাৰো আৰু অতি সহজতে প্ৰশ্ন এটাৰ পৰা কেনেকৈ নোটিছ লিখিব পাৰো সেই বিষয়ে আজি আলোচনা কৰিম। ডেফিনেশন অফ নোটিছ, নোটিছৰ ডেফিনেশনটো আমি জানিলো। নোটিছৰ প্ৰকৃততে কি? নোটিছ ইজ a written announcement, warning or information that contains the particulars of holding a meeting, scheduled work or events to be happened and is put where anyone can read. আসলতে নোটিছ হৈছে এই ভৱিষ্যতে কিবা এটা কাম হ'ব, বুজিছানে? ভৱিষ্যতে কিবা মিটিং হ'ব নাইবা scheduled work কিবা কাম হ'ব নাইবা ইভেন্ট হ'ব, সেই ভৱিষ্যতে হ'বলগীয়া ইভেন্ট, scheduled work নাইবা মিটিংটোৰ এটা জাননী, আগতীয়াকৈ এটা জাননী দিয়া হয়। written announcement নাইবা warning নাইবা ইনফৰমেশন যেটো এনে জায়গাত ৰখা হয় যাতে সবে তাত অতি সহজতে চাব পাৰে, হেয়া হৈছে নোটিছ। নোটিছ আৰু ৰিপৰ্টৰ মাজত এটা পাৰ্থক্য আছে। ৰিপৰ্ট হৈছে কোনো এটা ঘটনা ঘটি যোৱাৰ পিছত তাক যেটো বৰ্ণনা কৰা হয় হেতু হৈছে ৰিপৰ্ট ৰাইটিং, আৰু নোটিছ হৈছে ভৱিষ্যতে কিবা এটা হ'ব সেই সম্পৰ্কে কেনেকৈ হ'ব, কিমান পাৰ্টিসিপেন্ট থাকিব পাৰিব, তাত কোন কোন আহিব, কোনে কোনে নাম দিব পাৰিব, এনে ধৰণৰ কথাবিলাক আগতীয়াকৈ কোৱা হয় নীতি নিয়মখিনি, হেতু হৈছে নোটিছ। আৰু কোনো এটা ঘটনা ঘটি যোৱাৰ পিছত যদি তাৰ বিষয়ে বৰ্ণনা কৰা হয় হেতু ৰিপৰ্ট। ৰিপৰ্ট আৰু নোটিছৰ মাজত পাৰ্থক্য বুজি পালা? নোটিছ হৈছে ভৱিষ্যতে হ'বলগীয়া ঘটনা নাইবা schedule work নাইবা কোনো মিটিংৰ আগতীয়াকৈ লিখিত জাননী, আৰু ৰিপৰ্ট হৈছে কোনো এটা ঘটনা ঘটি যোৱাৰ পিছত, কোনো এটা ঘটনা, কোনো এটা মিটিং নাইবা কোনো schedule work ঘটনা ঘটি যোৱাৰ পিছত তাৰ সম্পৰ্কে কৰা বৰ্ণনা। ক্লিয়াৰ হৈছে নিশ্চয়? সো আমি ডিজাইনিং এ নোটিছ নাইবা টিপস, আমি নোটিছ এটা কেনেকৈ ডিজাইন কৰিম। নোটিছ এটা অকল পৰীক্ষাত আহিলে আৰু যি মন যায় তাকেটো আমি লিখিব নোৱাৰিম নহয় জানো। নোটিছৰ কিছু টিপস আছে, যিকেইটা টিপস ফলো কৰিলে তোমালোকৰ নোটিছ কেতিয়াও ভুল নহয়, আৰু একেবাৰে সহজ টিপস যিকেইটা পাহৰি যোৱাও সম্ভৱ নহয়। মই কৈছো পাহৰি যোৱা সম্ভৱ নহয় বুলিহে কৈছো, বুজি পালানে? মানে ইজি টিপস। যদি এই ইজি টিপস কেইটাৰ ভিতৰত চোৱা, নোটিছৰ প্ৰশ্ন এটা পালো আমি, হেতু থাকিব। প্ৰশ্ন পোৱাৰ লগে লগে আমি চাম ইস্যুইং অথৰিটি কোন আছে। ইস্যুইং অথৰিটি মানে হৈছে কোনে নোটিছটো দিছে। নোটিছ কোনোবাই দিব নিশ্চয় নহয় জানো, মানে নোটিছটো কোনে দিছে সেই কথাটো আমি চাম। তাত স্কুলৰ নাম লিখা থাকিব নাইবা কোনো অৰ্গানাইজেশ্যনৰ নাম লিখা থাকিব। আৰু যদি ছাত্ৰ ধৰিলে পৰীক্ষাৰ নোটিছ দিছে 15 তাৰিখৰ পৰা পৰীক্ষা হ'ব বুলি আৰু এটা নোটিছ লিখিব লাগে বুলি সাপোজ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিল, তেতিয়া হেতু নিশ্চয় কোনোবা এখন স্কুলৰ পৰা নোটিছখন দিয়া হ'ব। এই ইস্যুইং অথৰিটি মানে হৈছে সেই স্কুলখনৰ নাম, নাইবা যদি কোনো ক্লাব এটা নোটিছ দিয়ে সেই ক্লাবৰ নাম, সেই স্কুল, কলেজ নাইবা ক্লাব, অৰ্গানাইজেশ্যন যেটোৱে নোটিছ দিব সেয়া হৈছে আমাৰ ইস্যুইং অথৰিটি। ইস্যুইং অথৰিটি
তাৰ পিছত লিখিব লাগিব the word notice issuing authority নাম ইয়াত ওপৰত লিখি দিলা কোনে দিলে নাই যদি XYZ স্কুল সাপোজ স্কুলৰ দিয়া হল গতি ইয়াত XYZ স্কুল আহি যাব তো দ্বিতীয় কামটো হৈছে the word notice in capital letters capitalত বা ডাঙৰ ডাঙৰকে অকল ক্যাপিটালি বুলি কথা নাই ডাঙৰ ডাঙৰকে ইয়াত নোটিস শব্দটো লিখি দিব লাগে তো নোটিস শব্দটো লিখি দিলা সাপোজ তাৰপিছত আহিল ডেট ইয়াৰ তলতে ডেট লিখিবা ডেটটো তোমালোকে ইফালেও লিখিব পাৰা ইয়াতো লিখিব পাৰা য'ত লিখা নাই বা ইয়াতো লিখিব পাৰা নো প্ৰবলেম টপিক টাইটেল ওতে নোটিস যে লিখিবা তাৰ এটা টপিক থাকিব নিৰ্দিষ্ট এটা টপিক থাকিব যে এই বিষয়ে আজি নোটিসটো সাপোজ স্পোর্টস কম্পিটিশন এই স্পোর্টস কম্পিটিশন হ'ব নাবে যদি কোৱা হয় ইয়াত কালচারাল ফাংশন তেতিয়ালে কালচারাল ফাংশন হ'ব নাবে যদি এক্সামিনেশনৰ নোটিস লিখা হয় তেতিয়ালে ইয়াত হ'ব এক্সামিনেশন হয় জানো হেতুকে কয় টাইটেল টপিক নাইবা সাবজেক্ট এই শব্দকেইটা লিখিব নালাগে অকল ইয়াত যেটো বিষয় সেই বিষয়টো লিখি দিলে হ'ল তাৰপিছত কন্টেন্ট অফ দা নোটিস নোটিসৰ কন্টেন্ট তাত নোটিসৰ মেইন বডি বুলি যে আমি যিখিনি কব পাৰো আৰু সেইখত সিগনেচাৰ কোনে নোটিসটো দিছে তাৰ সিগনেচাৰ এইখিনি কথাকে যদি আমি প্ৰিন্টেড এনেকে চাও একেবাৰে ওপৰত হৈছে তোমাৰ ইস্যুইং অথৰিটি এটো KHSS স্কুল বুলি লিখিছো যিখন স্কুলে দিয়ে মানে তেনেকুৱা তাৰপিছত নোটিস শব্দটো আমি ক্যাপিটাল লেটাৰ লিখি দিম এনেকৈ লিখি দিব লাগিব এইকেইটা টিপস প্ৰথমে অৰ্গানাইজেচন স্কুল কলেজ নাইবা ক্লাবখনৰ নাম যিখনে নোটিস দিছে তাৰপিছত নোটিস শব্দটো এইকেইটা ভুল হোৱাৰ সম্ভাৱনা নাথাকে বানানৰ ভুল নাথাকে কাৰণ পৰীক্ষাত হে স্কুলখন নাইবা ক্লাব নাইবা অৰ্গানাইজেচন নাইবা কলেজখনৰ নাম থাকেই গতিকে তাৰ নামৰ ভুল হোৱাৰ সম্ভাৱনা নাই হেতু লিখিলা নোটিস শব্দটো ভুল হোৱাৰ সম্ভাৱনা নাই কাৰণ প্ৰশ্নত ৰাইটে নোটিস বুলি থাকিবই হয় জানো আৰু নোটিস শব্দটো যদি বানান ভুল কৰা স্পেলিং ভুল কৰা তেতিয়া আৰু কি নোটিস লিখিবা গতিকে হে নোটিস শব্দটো এনেকে ইয়াত লিখি দিলা নেক্সট কি আসলে ডেট আসলে গতিকে ডেট আহি গল আমি ডেটটো লিখিম ডেটটো সোৱা মোৰ আগৰ নোটিসৰ ক্লাস এটা আছিল সেই ক্লাসটোৰ কিন্তু এই ডেট ফৰমেটটো কোন বেলেগকে দিয়া আছিল কিন্তু হেতু নহয় ডেট ফৰমেটটো এইটোহে হ'ব এই ফৰমেটতে আজিকালি ডেট লিখে আমি কি হৈ থাকো মানে সবেই এটো আমি বুলি কথা নাই সবেই আপডেট হৈ থাকে নহয় জানো গতিকে পুৰণা দুই এটা যদি কেতিয়াবা আগৰ ক্লাস বিলাকত খেলিমেলি থাকি গলে হেতু পৰৱৰ্তী ক্লাস বিলাকত শুধৰণি কৰাৰ যত্ন কৰা হয় সো ডেট ইয়াত এনেকে 20th মে বুজি পালানে এই আগত 20 অবলিক দি আকৌ 05 আকৌ অবলিক দি 2021 তেনেকে নিলিখে আজিকালি এনেকে এটো প্যাটাৰ্নত ডেট লিখা হয় তাৰপিছত আহিল টপিক নেম সাবজেক্ট এটা আমি এটা অনুমান কৰি লৈ লৈছো ইন্টাৰ স্কুল কুইজ কম্পিটিশন ইন্টাৰ স্কুল কুইজ কম্পিটিশন সম্পৰ্কে নোটিস আছিল এখানে আমি ইয়াত কুইজ কম্পিটিশন লিখিলো এটো হৈছে টাইটেল টপিকটো এটো ডেট আহি গল তোমাৰ এটো ওয়ার্ড নোটিস এটো ইস্যুইং অথৰিটি এটো ঠিক আছে এখিনলৈকে ক্লিয়াৰ যদি ক্লিয়াৰ হৈছে তেতিয়া হলে আমি কন্টেন্টটো চাও কন্টেন্টত কি হয় কিছুমান ইয়াৰ কমন ওয়ার্ড থাকে এই কমন ওয়ার্ড খিনি যদি আমি জানি লও তেতিয়া হলে কন্টেন্টটো আমি বনাই লিখিবলৈ ইমান কষ্টও নহয় ফৰ এক্সাম্পল এটো দিস ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেন্টস দিস ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেন্টস এইখিনি সকলো নোটিসত লিখিব পৰা ক্লাবৰ নোটিসত লিখিব পাৰিবা অৰ্গানাইজেচনৰ নোটিসত লিখিব পাৰিবা স্কুল কলেজ যত যি নোটিস নাথাকক কিয় তোমালকে আৰম্ভণিৰ বাক্যটো সদায় এটুকে লিখিব পাৰিবা দিস ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেন্টস that এই দ্যাটলৈকে একাই লিখিব পাৰিবা নাইবা ইয়াত বিভিন্ন জনে বেলেগ বেলেগ শব্দ লিখে হিকেৰা যদি লিখিব পৰা কৈ দিছো notice is given that তেনেকেও লিখিব পৰা ইয়াত notice is given that দ্যাটলৈকে কিন্তু হি এখিনি কমন ওয়ার্ড ব্যৱহাৰ কৰিব পৰা তাৰ পিছত that তাৰ পিছত এই মেইন বডিটো লিখি দিবা যে আমাৰ স্কুলত আমি ইন্টাৰ স্কুল কুইজ কম্পিটিশন পাতিবলৈ আগবাঢ়িছো গতিকে তাৰ কাৰণে তোমাৰ ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলৰ পৰা ডেট এটা দি দিবা যে সেই ডেটৰ আগতে নামখিনি বিচৰা হৈছে নহয় জানো কিন্তু এই যে ইভেন্টটো যে পাতিবা ইন্টাৰ স্কুল কুইজ কম্পিটিশন পাতিবা তাৰ ডিটেইল খিনি দিব লাগিব মোটামুটি এটা ডিটেইল দিব লাগিব সেই ডিটেইল দিউতে মেইন বডিটো আমাৰ হৈ যায় এই ডিটেইল দিউতে আমি কি কৰিম yes sir for example this is to inform all the students that
our school is going to organize an inter-school quiz competition on বুলি কোৱাৰ লগে লগে কি আহি যাব ইয়াত ডেট আহি যাব কোন তাৰিখে পাতিবা নোটিছতো ডেট দিবই লাগিব মানে এই ডেটটো আৰু এই ডেটটো কিন্তু একে নহয় এটো হৈছে is a date 20 মে বুলি যেটো কোৱা হৈছে এটো হৈছে তোমালোকৰ কি এটো যেদিনাখন নোটিছটো হেং কৰিবা নাইবা নোটিছটো লিখি আছে সেইদিনাখনৰ ডেট আৰু এই ডেটটো ইয়াত অন দি ডেট লিখিবা এটো হৈছে যেদিনাখন অনুষ্ঠানটো পতা হ'ব তাৰ ডেট গতিকে এটো হয়তো মে জুন পাবগে suppose 5th June 5 June তাৰিখে কিবা এটা পাতি আছে আৰু এটো 5th June হৈ যাব at to হৈছে at কি এটো তোমাৰ সময় দিব পাৰা at সময় নহয় জানো গতিকে কেটা বজাত পাতিবা হেতু লিখিব পাৰা নাইবা ইয়াত যদি তোমালোকে স্কুল আৱাৰ স্কুল বুলি লিখা হ'ল গতিকে ইয়াত সময়টো দি দিবা আৰু in on 5th June at 10 a.m. in the school auditorium জায়গাটো প্লেসটো কত হ'ব in the school auditorium লিখি দিলে নহয় জানো স্কুল অডিটৰিয়ামৰ ভিতৰত হ'ব কাৰণ কুইজ কম্পিটিশনটো তো আৰু ফিল্ডত হ'ব নহয় নহয় জানো ফিল্ডত পতাতকে এটো স্কুল অডিটৰিয়ামৰ ভিতৰত পাতিলে ভাল এইখিনি কথা একে থাকে যে ইন এট অন এট ইন এইখিনি বস্তু কিন্তু মেইন বডিটোত থাকিব লাগে মানে ডেট প্লেস আৰু টাইম এইকেটা বস্তু থাকিব লাগে তাৰ পিছত হল আৰু যেখিনি লিখিব লাগে আনুষঙ্গিক কিছু কথা লিখিলা কম্পিটিশন কি কি হ'ব এইখিনি লিখিলা লিখাৰ পিছত কি জি বহুত কথা আমি লিখিব নোৱাৰিম কাৰণ ওয়ার্ড লিমিটটো থাকে 50টা শব্দৰ ভিতৰতেই মাত্ৰ লিখিব লাগে নহয় জানো গতিকে এইখিনি লিখাৰ পিছত আমি লিখিব লাগিব যে interested students are asked to submit their name ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ নাম জমা দিব পাৰে এটো on or before এই ডেটটো ইম্পৰ্টেন্ট হয় এই শব্দ দুটা ইম্পৰ্টেন্ট on or before 5 জুন তাৰিখে যদি অনুষ্ঠান হয় 20 মে তাৰিখে যদি তুমি নোটিছ দিছা তেতিয়া হলে on or before মানে সেই ডেটত নাইবা তাৰ আগতে আন্ডাৰস্ট্যান্ড মানে হৈছে তলত সহি কৰা জনৰ ওচৰত হাতত নামখিনি দিব পাৰিবা গতে এই ডেটটো কিমান দিব ইয়াতো এটা ডেট এটো হৈছে তোমালোকৰ ধৰিলে 3 মে বুলি দি দিয়া হল 3 মেৰ আগত তলত সহি কৰা ব্যক্তিজনৰ হাতত নামখিনি দিব পাৰিবা বুজি পালা এইখিনি কথা আৰু তলত সিগনেচাৰ আহিব এটো সিগনেচাৰ কৰিবা এই ডেট তিনটা হৈছে প্ৰথম ডেটটো হৈছে যেদিনাখন নোটিছ লিখা হয় এটো ডেট দ্বিতীয় ডেটটো হৈছে যেদিনাখন অনুষ্ঠান পতা হয় আৰু তৃতীয় অন অৰ বিফৰৰ যেটো ডেট থাকিব এই ডেটটো হৈছে এই তাৰিখত নাইবা তাৰ আগতীয়াকে নাম জমা দিব পাৰিব হেতু ডেট এই তিনটা ডেট লৈ খেলিমেলি নকৰিবা নিশ্চয় এখিনি বুজি পাইছে তেতিয়া আমি এটা উদাহৰণ সহ সমাধান কৰিবলৈ যত্ন কৰোঁ সুস্বাসন ইয়াত এটা প্ৰশ্ন লোৱা হৈছে কোৱেশ্চন নম্বৰ 9 বুলি লোৱা হৈছে যে এটো বেলেগ কথা ইউ আৰ Rani, the Literary and Cultural Secretary of PQRS School. PQRS School. Write a notice in not more than 50 words for your school notice board inviting participants from your school to join to the zonal level quiz competition to be held on 5th June, the World Environment Day. কৈছে এই যে 5 জুন তাৰিখে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি তোমালোকৰ স্কুলত এখন মণ্ডল পৰ্যায়ৰ কুইজ কম্পিটিশন পতাৰ আয়োজন কৰিছে এই কুইজ কম্পিটিশনৰ কোন স্কুলত PQRS স্কুলত এখন মণ্ডল পৰ্যায়ৰ কুইজ কম্পিটিশন পতাৰ আয়োজন কৰিছে এই আয়োজনক জনাই নোটিছ বৰ্ডত 50টা শব্দৰ ভিতৰত এটা নোটিছ দিব লাগে আৰু তুমি কৈছা হে PQR স্কুলৰ লিটাৰেৰী এণ্ড কালচাৰেল সেক্ৰেটাৰী তোমাৰ নাম ইয়াত ৰাণী নাইবা ৰিয়ান বুলি দিব পাৰিবা প্ৰশ্নটো বুজি পালা এই প্ৰশ্নৰ পৰা আমি কেনেকৈ উত্তৰ কৰিম প্ৰশ্নৰ পৰা উত্তৰ কৰাৰ প্ৰথম টিপছটো কি আছিল প্ৰথম হৈছে স্কুল নাইবা অৰ্গানাইজেচন জিএ নোটিছটো দিব কৈছে সেই স্কুলৰ নামটো লিখি দিব লাগে একবাৰ ওপৰত হয়নে ঠিক আছে গতি কি নাম স্কুলৰ তোমালোকে লাইভ চ্যাটতো লিখিব পাৰা প্ৰথমে কি লিখিম একবাৰ ওপৰত কি লিখিম এতিয়া
এই যে PQRS স্কুল হৈ গ'ল PQRS স্কুল আমি একেবাৰে ওপৰত লিখিলো তাৰ পিছত কি তাৰপিছত ডেট কোন এইটো ডেট কি ডেট কোৱাচোন এইটো ডেট কি ডেট হ'ব লিখা লাইভছত তোমালোকে বুজি পাইছা নাই অকন সময় ল'ব কিন্তু এইটো যদি একেবাৰে আসলতে কি হয় তোমালোকে নিজে পঢ়ি বুজি পাবলৈ যিমান সময় লাগে তাতকে যদি আনে কৈ দিয়াৰ পিছত লগে লগে কৰি যোৱা নাইবা আনে কৰাৰ লগত ভালকে মন দি যোৱা তেতিয়াহলে শিকাটো বেছি হয় আৰু সেই কাৰণে হয়তো এনে ধৰণৰ ক্লাছবিলাকৰ ব্যৱস্থাও কৰা হৈছে তে এই ডেটটো হ'ব কি যিদিনাখন তুমি নোটিছটো লিখি আছা যিদিনাখন তুমি নোটিছটো লিখি ডেটৰ আগত কি আছিল আমাৰ নোটিছ শব্দটো আছিল নহয় জানো হয় নোটিছ শব্দটো লিখি দিলা আৰু তাৰ পিছত ডেট যিদিনাখন নোটিছটো তুমি লিখি আছা মানে আজি কেই তাৰিখ কি তাৰিখটো ইয়াত লিখা কিমান আজি কেই তাৰিখ মতে লিখা 26 মে নহয় জানো কত এই 26 মে লিখিলে আজিটোৱে দিছো একেবাৰে তাৰ পিছত আহিলে কুইজ কম্পিটিশনৰ টাইটেল নাইবা সাবজেক্ট নাইবা টপিকটো দিব লাগে এই টপিকটো আমি কৰ পৰা উলিয়াম ইয়াতে আছে প্ৰশ্নতে থাকে এই টপিকটো এটো জনাৰেল লেভেল কুইজ কম্পিটিশন আছে না এটা সো জনাৰেল লেভেল কুইজ কম্পিটিশন এইখিনি আমি দি দিম ইয়াত জনাৰেল লেভেল কুইজ কম্পিটিশন আহি গল এইখিনি কিবা অসুবিধা হৈছে নাই প্ৰশ্নৰ পৰা গুটেই শব্দবিলাক আহিছে নে খালি ডেটটো আমি ডেটটো তো আৰু সহজ কাৰণ যিদিনাখন লিখি আছে সেইদিনাখনৰ ডেট দি দিলা ঠিক আছে এনেকৈ আমি কি কৰিব পাৰিম এইখিনি কাম কৰিলো আৰু এইখিনিও যদি লিখি থৈ আহা পৰীক্ষাত সাপোজ এইখিনি লিখি থৈ আহিব নালাগে গুটেইখিনিকে লিখিবা কিন্তু এইখিনি লিখি আহিলেও 1 মাৰ্ক পাবা ঠিক আছে তেতিয়া আমি নেক্সটলৈ যাও ইয়াত মেইন বডিটোলৈ যাও মেইন বডিত কি আছিল কিছুমান কমন ওয়াৰ্ডটো আছিল কমন ওয়াৰ্ডখিনি মই আন্ডাৰলাইন কৰি দিছো ইয়াত আছে this notice is hereby given that হয় এইখিনি লিখিবা নহলে ইয়াত অবলিক আছে দে দুইটা লিখি নি দিবা নহলে this is to inform all the students of a school that আৰু নহলে এইখিনি লিখিবা হয় সেইখিনি নহলে এইখিনি বেলেগ কালাৰ কৰি দিছো এই দুই কালাৰটো একেলগে লিখিব নালাগে যিকোনো এটা হানে বুজি পালানে যিকোনো এটা হে লিখিবা কিছুমানে দেখিছো যোৱাবাৰ ক্লাস কৰাৰ পিছত নোটিছ লিখোতে দুইটা লিখি দিছে ওতে দুইটা কিন্তু কেতিয়াও নি লিখিবা হয় this is hereby notice is hereby given that এইখিনি নহলে this is to inform all the students of a school that বাৰে বাৰে ক'ব লগা হৈছে এইকাৰণে কাৰণ যোৱাবাৰ দুইটা লিখি দিছিল কিছুমানে সো এটো কোনো কৰিবা ইয়াত যিকোনো এটা লিখাৰ পিছত দ্যাটটো লিখাৰ পিছত a journal level quiz competition হি শব্দবিলাক ইয়াৰ পৰা আহি আছে সোৱা এইখিনি মুখস্থ কৰি ললা বা এইখিনি শিকি ললা তাৰ পিছত এই প্ৰশ্নৰ পৰা আহি গল journal level quiz competition will be held পতা হ'ব on 5th June 5 জুন তাৰিখে হেতু লেখেই থাকে প্ৰশ্নটো লেখি থাকে উল্লেখ যদি না থাকে আৰু ভাল নিজৰ মতে দি দিব পৰা ডেটটো মানে কেতিয়াবা উল্লেখ না থাকে তেতিয়া তোমালোকে নিজৰ মতে দি দিবা আৰু উল্লেখ থাকিলে কি হয় ইয়াত ওয়াৰ্ল্ড এনভায়রনমেন্ট ডে টু জেনিবা কেতিয়াবা নিদিবও পাৰে তেতিয়া কিন্তু আমি হেতুও লিখিব লাগিব কাৰণ 5 জুন তাৰিখে ওয়াৰ্ল্ড এনভায়রনমেন্ট ডে হয় না 5 জুন 5th June on the occasion of World Environment Day এইখিনি আছে প্ৰশ্নত আছে নে 5th June on occasion of World Environment Day গুটেই বিলা শব্দ দেখোন প্ৰশ্নতে পাই গলো আমি at 10 am at সময়টোৰ কথা কৈছিল নহয় কেটা বজাত গতে ইয়াত 10 am হৈ গল in মানে কোত in our school auditorium আমাৰ স্কুল অডিটৰিয়ামৰ ভিতৰত পতা হ'ব ইয়াত at আৰু in on হৈ গল নে on কিমান হৈ গল এটো on 5th June at 10 am in our school auditorium হি আগত ফৰমেটত যে দেখুৱাইছিল on in আৰু at ঠিকটা বুজি পালাই দিয়া হেতু ফুল স্টপ দিয়াৰ পিছত ইয়াত desirous নাইবা interested ইয়াৰটো কিন্তু যিকোনো এটা লিখিবা দেই desirous নাইবা কালাৰ চেঞ্জ কৰি দিছো এই কেটাৰ ভিতৰত যিকোনো এটা এই দুটাৰ ভিতৰত হয় ৰঙাটো লিখিবা নহলে হালধীয়াটো লিখিবা মানে হয় desirous নহলে interested দুইটা লিখনে লিখিবা ইয়াতো সো ইয়াতো দুইটা লিখা দেখা পাইছো মই so desirous নাইবা interested students are asked to give their name to participate in the competition participate কৰিবলৈ নাম দেব কৈছে on or before এইটো সোৱা 5 জুন তাৰিখে যদি অনুষ্ঠান হয় 26 মে তাৰিখে তোমালোকে যদি নোটিছ দিছা তেতিয়া হলে
কিমান অন অৰ বিফোৰ 30 মে দিব পাৰা কাৰণ 26 জুন দিছা 4 দিন পিছত মানে 30 মে তাৰিখে এই তলৰ সহি কৰা ব্যক্তিজনৰ হাতত নামখিনি দিবলৈ কোৱা হৈছে তলত এনেকে লিটাৰেৰী এণ্ড কালচাৰেল সেক্ৰেটাৰী লিখি ইয়াত সিগনেচাৰটো কৰি দিব লাগিব ঠিক আছে এটো এটা প্ৰশ্ন আমি সমাধান কৰিলো বুজি পালা নিশ্চয় ঠিক আছে বুজি নিশ্চয় পাইছিলা হেতু গতিকে আমি আৰু এটা সমাধান কৰো এটো 2017 চনত আহিছিল পৰীক্ষাত অহা প্ৰশ্ন এটা লৈছো এইবাৰ 2017 চনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অহা নোটিছ ৰাইটিংটো আছিল এনে ধৰণৰ ইউ আৰ বিনোদ সীমা তুমি বিনোদ বা সীমা কালচাৰেল সেক্ৰেটাৰী অফ সেন্ট এন্টনিজ কলেজ গুৱাহাটী তুমি সেন্ট এন্টনি কলেজ গুৱাহাটীৰ কালচাৰেল সেক্ৰেটাৰী draft a notice in not more than 50 words এটো 50 words to থাকেই হদাই দেই 50 wordৰ ওপৰত শব্দ ব্যৱহাৰ কৰিব নালাগে for the notice board inviting students about the inter college song and dance competition notice board এটা notice দিব লাগে কি সম্পৰ্কে inter college song and dance competition that your institution is going to organize যেটো তোমালোকৰ ইনষ্টিটিউচনে নাইবা তোমালোকৰ কলেজে পাতিব এটো অলপ খৰকে জামিয়াত ওতে প্ৰথম হৈছে কি লিখিম কলেজৰ নাম নহয় জানো কলেজ আছে ইয়াত কলেজ তো সেন্ট এন্টনিজ কলেজ গুৱাহাটী হেতু আমি সেন্ট এন্টনিজ কলেজ গুৱাহাটী এটো এনসাৰটো ইয়াত লিখি দিব পৰা এটো বল কথা ঠিক আছে কলেজৰ নাম হৈ গল তাৰ পিছত আছিল কি ওয়ার্ড নোটিস ক্যাপিটাল লেটাৰ লিখিলো ডেট সোয়া ইয়াত ডেট আছে নে আগৰটো ডেট আছিল কোনো ডেট আছে নে ইয়াত উল্লেখ নাই ডেটটো ইয়াত নিজৰ মতে মানে এই ডেটটো তুমি আজি লিখিছা আজি দিবা 26 মে ঠিক আছে এটো আজি দিলা তাৰ পিছত কি আছিল টাইটেল নেবা সাবজেক্টটো টপিকটো নহয় জানো টপিক ইয়াত আছে ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন হেতু আহি গল আহাৰ পিছত মেইন বডি লিখিম মেইন বডি দিস ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেন্টস অফ আ কলেজ দ্যাট ইয়াতৰ ডাবল নাই দিয়া এটাই দিছো কাৰণে এনেকৈ লিখিব লাগে আসলে this is to inform all the students of a college that an inter college song and dance competition will be held on এটা আমি নিজৰ ইচ্ছা মতে দি দিম কাৰণ যেহেতু এই ডেটটোৰ কথা উল্লেখ নাই কেতিয়া অনুষ্ঠান হ'ব সেই সম্পৰ্কে উল্লেখ নাই গতিকে আমি নিজৰ ইচ্ছা মতে কি দিলো 30 মে বুলি দি দিলো এটা আমি 30 মে বুলি দি দিলো at 10 am in our college auditorium হেখিনি কথাই the competition contains modern dance folk songs and bihu dance যদি কম্পিটিশন হয় তেতিয়াহলে তাত কিছুমান ক্যাটেগরি উল্লেখ কৰি দিব পাৰা ইয়াত ক্যাটেগরি দি দিয়া হল মডাৰ্ন ডান্স আধুনিক নৃত্য folk songs লোকগীত নাইবা বিহু ডান্স এখিনি তাত থাকিব অনুষ্ঠানটোত interested students are asked to give their names to participate in the competition on or before গতিকে যে 30 মে তাৰিখে যদি তোমাৰ অনুষ্ঠান হয় আৰু 26 মে যেতিয়া তুমি নোটিস দিবা তেতিয়ালে অন অর বিফোর টু এটি কিমান 28 দি দিলা নহয় জানো 28 মে তাৰিখৰ আগত নাম দিব লাগিব টু দা আন্ডাৰস্ট্যান্ড তলত উল্লেখ কৰা ব্যক্তিজনৰ হাতত 28 মেৰ আগত নাম দিব লাগিব বুলি লিখি দিলে হৈ গল এখিনি বুজি পালা 2018 চনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত এই নোটিছটো লিখিবলৈ আহিছিল You are Onil Amrita, the Cultural Secretary of Tezpur Govt Higher Secondary School. You are planning to organize a cultural program. Write a notice for the school notice board inviting names of students willing to participate. Word limit 50 words. কৈ যাব পাৰাই তোমালোকে এইটো মই আজ দিয়া নাই এবাৰ আন্ডাৰলাইন কৰা নাই কোড কি আছে কি জানা নাই এতিয়া তোমালোকে অকমান কেনেকৈ লিখিব লাগিব জানিব লাগে কোৱাচোন নাম কি হ'ব ওপৰত অৰ্গানাইজেচন স্কুল নাইবা স্কুলৰ নামটো কি দিছে তেজপুৰ গভট হায়াৰ সেকেন্ডাৰী স্কুল তেজপুৰ গভট হায়াৰ সেকেন্ডাৰী স্কুল ৰাহি গল তেজপুৰ গভট হায়াৰ সেকেন্ডাৰী স্কুল তাৰ পিছত নোটিছ শব্দটো হেতুতৰ লিখিব এনেকৈ লিখি দিলে এইবাৰ হি গল ডেট ইয়াত ডেট উল্লেখ আছে নে নাই গতিকে আজিৰ ডেট দি দিলে 26 মে তাৰ পিছত কি আহি গল টপিক আহি গল টপিকটো কি হ'ব পাইছিলানে প্ল্যানিং টু অৰ্গানাইজ কালচাৰেল প্ৰগ্ৰাম আহি গল ঠিক আছে তাৰ পিছত মেইন বডিত আমি কি লিখিম দিস ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেন্ট দ্যাট
This is to inform all the students of our school that a cultural program will be held on May the 30th. ঠিক আছে ইয়াত 30 দিলা at 10 a.m. in our school auditorium. The program contains modern dance, folk songs and bihu dance. আগৰটোৰ নিচিনা কি কাৰণ কালচাৰেল প্ৰগ্ৰামই নহয় জানো আগৰটো কালচাৰেল প্ৰগ্ৰাম আছিল গতি একেখিনি কথা আহি যায় খালি ইয়াত স্কুল কলেজৰ নামকেইটা বেলেগ আহিলে হৈ গল Interested students are asked to give their name to participate in the program on or before 28th May to the undersigned. একে আছিল হয়নে এনেকৈ আমি আগবাঢ়ি গৈ থাকিব পাৰিম এইখিনি শিকাৰ পিছত তোমালোকে এটা নিজে নোটিস লিখিবলৈ মন গৈছে নাই ইমান সহজ হৈ যোৱা নাই জানো নোটিসটো এতিয়াও কঠিন হৈ আছে নে এই ক্লাসটো পোৱাৰ আগত তোমালোকৰ যদি নোটিসটো কঠিন হৈ আছিল এতিয়া নোটিস ৰাইটিং কঠিন হৈ আছে নে যদি হৈ থকা নাই তেতিয়াহলে ইয়েস বুলি লিখা যে কঠিন হৈ থকা নাই লাইভটো লিখাছন চাও কাৰ কাৰ ভাল লাগিছে ক্লাসটো ঠিক আছে ক্লাসটো যদি ভালে লাগিছে সবে বুজি পাইছে বুজি নোপোৱা হলেও লিখা দেই তেতিয়াহলে বুজাবলৈ যত্ন কৰিম যদি নাই বুজা তেতিয়াহলে লিখা বুজা নাই বুলি আৰু যদি বুজি পাইছা আশা কৰো সকলোৱে বুজি পাইছে ক্লাসটো তেতিয়াহলে চলে হোমৱৰ্ক এটা লৈ লও নহয় জানো এই হোমৱৰ্কটো তোমালোকে কৰিব পাৰা ঘৰত ইউ ৰাজা ৰীতা the sports secretary of MKL school. Your school is going to organize an inter-school sports tournament. Write a notice for the school notice board informing all the details about the tournament to the students of your school. Yep. মই আন্ডারলাইন কৰি আৰু নিদিও এটা হৈ গল হল বাকিখিনি তোমালোকে নিজে বুজি লৈ হোমৱৰ্কটো কৰি জমা দিবা ঠিক আছে এনেকৈ কৰি চাব লাগে তেতিয়াহলে চাবা এইটো যদি কৰি পেলাব পাৰা তাৰ পিছত নোটিস সম্পৰ্কে আৰু ইমান চিন্তা কৰি থাকিব নালাগে ঠিক আছে তেতিয়া আজিলে আমি সামৰিব পাৰো হ'ব থ্যাংক ইউ ফৰ এটেন্ডিং দ্য ক্লাস